অসমীয়া খিলঞ্জীয়াক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। তেল খনন কৰা বন্ধ কৰি দিয়ক ONGCয়ে। আমাৰ সম্পদ আমাৰ অসমত থাকিলে জাতিটো সুৰক্ষিত হৈ থাকিব। তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক, কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। গতিকে ONGCয়ে তেল খনন বন্ধ কৰি দিয়ক, আমাৰ সম্পদ আমাৰ অসমত থাকিব, অন্ততঃ জাতিটো সুৰক্ষিত হ'ব। ONGCয়ে নিজৰ ময়মতালিয়ে কাম কৰে। ব্যক্তিগত খণ্ডক ৰিগসমূহ পৰিচালনা কৰিবলৈ দি জনসাধাৰণৰ জীৱনলৈ বাৰম্বাৰ ভাবুকি নমাই আনিছে। ONGCৰ হাতত নাই উপযুক্ত প্ৰযুক্তিবিদ্যাৰ কৌশল। অসমীয়া মানুহক বুৰ্বক বনাই তেল খনন কৰাই আছে ONGCয়ে। ONGCৰ ৰিগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত গতাই দিয়াটো ONGCয়ে বন্ধ কৰক। কিন্তু ONGCয়ে আমাৰ কথা নুশুনি নিজৰ মৈমতালিৰ মতে কামবিলাক কৰি আছে। আজি ONGCয়ে অসমত তৈলৰ খনন কৰা 65টা বছৰ অতিক্ৰম কৰিলে, আৰু 65টা বছৰ অতিক্ৰম কৰা এটা কোম্পানীয়ে এটা দুৰ্ঘটনা হ'লে এই দুৰ্ঘটনাটো নিয়ন্ত্ৰণ কৰিবৰ পৰা যিখিনি উন্নত কৌশল বা উন্নত প্ৰযুক্তিবিদ্যা থাকিব লাগে, সেই উন্নত কৌশল বা উন্নত প্ৰযুক্তিবিদ্যা বৰ্তমান সময়ত ONGCৰ হাতত নাই। ONGCয়ে কেৱল মাত্ৰ অসমীয়া মানুহক বুৰ্বক বনাই অসমৰ পৰা তেল খনন কৰি আছে। অসমীয়া মানুহৰ ভৱিষ্যতক লৈ ONGCয়ে কেৱল মাত্ৰ ONGCয়ে খেলা কৰি আছে। আপোনালোকে মন কৰিব, ONGCৰ যিবিলাক ৰিগ আছিলে, এই ৰিগসমূহ প্ৰাইভেট কোম্পানীক গতাই দিয়াৰ ফলত ONGC লাহে লাহে নিবনুৱাৰ নিযুক্তিৰ যিটো সংখ্যা, এই সংখ্যাটো কমি আহিছে। 1991 চনত ONGCত 12,735 জন অসমীয়া বিষয়া আৰু কৰ্মচাৰী আছিলে, আৰু আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ ONGCত কেৱল মাত্ৰ 2400হে কিন্তু এতিয়া কৰ্মচাৰী আছে। তাৰ ফলত কি হৈছে? তাৰ ফলত ONGCত তেলৰ যিটো উৎপাদনটো কমি আহিছে। আৰু ONGCয়ে কি কৰিছে? ONGCয়ে 65 বছৰীয়া যিটো তেওঁলোকৰ অভিজ্ঞতা, 65 বছৰীয়া অভিজ্ঞতাক ONGCয়ে আৰু কাম কৰি এতিয়া লাহে লাহে ONGCয়ে তেল চোৰ চাউল চোৰ বিলাকক ৰিগসমূহ গতাই দিবলৈ ধৰিছে। সংবাদমেল পাতি এনেদৰে সৰব হৈ পৰে যৌথ সংগ্ৰামী মঞ্চ। ব্যক্তিগত খণ্ডৰ অধীনৰ তৈল উৎপাদন কোম্পানীৰ গাফিলতিক লৈ সৰব সংগঠনৰ নেতৃত্ব। আনহাতে এই দুৰ্যোগৰ মূল কাৰক SK পেট্ৰোৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ আৰু তেওঁৰ কোম্পানী ব্লেকলিষ্টেড কৰিবলৈ আহ্বান জনাই চিটু বৰুৱাই। প্ৰয়োজন হ'লে অসম চৰকাৰৰ অপৰাধ অনুসন্ধান শাখাই এক গোচৰ ৰুজু কৰি কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই চিটু বৰুৱাই। এটা তেল চোৰ ক'ত থাকিব লাগে? এটা তেল চোৰৰ স্থান হৈছে কাৰাগাৰ, আৰু কাৰাগাৰত থাকিবলগীয়া মানুহটোৱে ONGCৰ EDৰ সমানে সমানে যদি AC ৰুমত বহি থাকিব পাৰে বা AC ৰুমত বহি যদি ঠাণ্ডা হাৱা খাই থাকিবলৈ হয়, গুৰু গোসাঁই নমনাটো হ'বই। আজি সেই ঠিক তেনেধৰণৰ ঘটনা হৈছে। আজি ONGCৰ যে এইবিলাক ঘটনা হৈছে, ঘটনাবিলাকৰ মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। বিগত 20টা বছৰ ONGCক ধ্বংস কৰা মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। আৰু শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে প্ৰতিবাদ কৰি আছো। আমাৰ কথা স্পষ্ট, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব, SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব, কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে, SK পেট্ৰৰ ভুলৰ কাৰণে আজি ভটিয়াপাৰাত থকা খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত আজি যুঁজি থাকিবলগীয়া হৈছে। আজি শ্ৰীকৃষ্ণ আগৰৱালাক ৰিগসমূহ গতাই দিয়াৰ ফলত লাভান্বিত কোন হৈছে সেই কথাটো সকলোৱে জানে। বেনিফিট কাৰ হৈছে এই কথাটো সকলোৱে জানে। এইটো এটা অপেন চিক্ৰেট যে শ্ৰীকৃষ্ণ আগৰৱালাই কাক ডাঙৰ ডাঙৰ টকাৰ মোনা দি মেনেজ কৰি আছে, কথাবিলাক কিন্তু অসমৰ জনগণে ইতিমধ্যে সকলোবিলাক কথা গম পাইছে। গতিকে আমাৰ স্পষ্ট কথা, শ্ৰীকৃষ্ণ আগৰৱালাক অসম আৰক্ষীয়ে হাতত হেণ্ডকাপ লগাই চুচৰাই আনিব লাগিব, কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰু যিদিনাখন ঘটনাটো সংঘটিত হৈছিলে, ভটিয়াপাৰত বিস্ফোৰণ বা গেছ নিৰ্গত হোৱা ঘটনাটোৰ সময়ত শ্ৰীকৃষ্ণ আগৰৱালাই SK পেট্ৰয়ে যিমানখিনি তেওঁলোকে সঁজুলি যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিলে সকলোবিলাক চিজ হ'ব লাগিব। সেইদিনাখন SK পেট্ৰৰ যিসকল কৰ্মচাৰী তাত নিয়োগ হৈ আছিলে তেওঁলোকক আটক কৰি সোধা পোছাৰ কাৰণে আনিব লাগিব। লগতে শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে অসম আৰক্ষী অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। কাৰণ শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে
GST-কে ধৰি বিভিন্ন ধৰণৰ কৰ ফাঁকি দিয়াৰ কিন্তু অভিযোগ আছে। তৃতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, ভটিয়াপাৰত গেছ নিগত হোৱা ঘটনাটোৰ পাছত তাত এজন মানুহ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু এই গোটেই ঘটনাটোৰ কাৰণে দায়ী হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। গতিকে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগিব। আৰু তাত যিসকল মানুহ অসুস্থ হৈ পৰিছে সেই মানুহসকল কেৱল মাত্ৰ এস্কেপেটৰ ভুলৰ কাৰণে অসুস্থ হৈ পৰিছে। গতিকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কিন্তু হত্যা গোচৰ ৰুজু কৰিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি 9টা দিন অতিক্ৰম কৰিলে, 9টা দিনতো কিন্তু ONGC-য়ে কোনো ধৰণে গেছ নিৰ্গমন হোৱা বন্ধ কৰিব পৰা নাই। আৰু ইয়াৰ ফলত কি হৈছে, সেই ঠাইৰ স্থানীয় যিসকল মানুহ আছে সেই স্থানীয় ব্যক্তিসকলে কিন্তু এতিয়া লাহে লাহে স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকে জানে যে আপোনালোকেও বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকৰ কেইবাজনো সাংবাদিক বন্ধু ইতিমধ্যে অসুস্থ হৈ পৰিছে। গতিকে ONGC-য়ে এইটো দায়িত্ব ল'ব লাগিব। ONGC-য়ে অহা 10 বছৰলৈকে সেই ঠাইৰ স্থানীয় মানুহৰ স্বাস্থ্যৰ যিটো দায়িত্ব ONGC-য়ে ল'ব লাগিব, আমাৰ স্পষ্ট কথা। গতিকে আমাৰ কথাবিলাক এইটোৱেই, এস্কেপেটৰ বিৰুদ্ধে ONGC-য়ে ব্লেক লিষ্টেড ঘোষণা কৰিব লাগিব, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু ONGC-য়ে বাহিৰৰ পৰা এক্সপাৰ্ট আনি হ'লেও কিন্তু গেছ নিৰ্গমন হোৱা বন্ধ কৰিব লাগিব। অন্যথা ONGC-য়ে অসমত তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ। এই দুৰ্ঘটনাই ONGC-ৰ ব্যৰ্থতাক উদঙাই দিছে বুলি মন্তব্য কৰি এই ৰাজহুৱা সামাজিক দায়িত্ব ONGC-য়ে পালন কৰিবনে নাই বুলি প্ৰশ্ন কৰে দেৱজিৎ দত্তই। হয়তো এস্কেপেটৰ লগত তেওঁলোকৰ মিলি ভগত হৈ থকাৰ কাৰণে হয়তো ৰিগ মেনেজাৰৰ পৰা আৰম্ভ কৰি ONGC-ৰ যিমান কেইজন কৰ্মচাৰী তেওঁলোকে হয়তো আমি ভাবিছোঁ কেমিকেল যিধৰণে তাত দিব লাগে সেইটো নিদিয়াৰ কাৰণে পাৰফৰ্টিং কৰোঁতে হয়তো মেবি এইটো ইনচিডেণ্ট হ'ব পাৰে। সেই গতিকে মই ONGC-ৰ যিকেইজন বিষয়া আছে, বিষয়াকেইজনৰ নামকেইটা ৰাজহুৱা কৰিব লাগে আৰু তেওঁলোকক কামৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগে বুলি মই এই গতিকে আহ্বান জনাইছোঁ। তেওঁলোকৰ দৰে অদক্ষ মানুহে যদি আৰু কোনোবা এটা ৰিগত যদি কৰিবলৈ যায় তেতিয়া আৰু এনেকুৱা দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকিব। সেইটো হ'ল প্ৰথম কথা। এতিয়া আমি অলপ দিনৰ আগতে যেতিয়া ONGC ইয়াৰ পৰা এছেটবোৰ যেতিয়া ইয়াৰ পৰা লৈ যোৱা হৈছিলে, তেতিয়া আমি যেতিয়া আন্দোলন কৰিছিলোঁ, কিছুমান মানুহে আমাক হাঁহিছিলে যে আমিবোৰ চান্দাজীৱী বুলি কৈছিলে, আমাক হাঁহিছিলে। কিন্তু আমি যে আন্দোলন কৰিছিলোঁ, আমি কৈছিলোঁ যে ইয়াৰ পৰা আপোনালোকে ডিপাৰ্টমেণ্টবোৰ লৈ যাব নোৱাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ সেই সংগ্ৰামখনত অসমৰ ৰাইজে আমাক সহযোগিতা কৰা নাছিলে। কিন্তু আজিৰ তাৰিখত মই ক'ব বিচাৰিছোঁ, ONGC-ত মাত্ৰ ইয়াত জিঅ'লজিষ্ট 3জন আছে। গোটেই জিঅ'লজি ডিপাৰ্টমেণ্টটো ইয়াৰ পৰা যোৰহাটলৈ লৈ গ'ল আৰু যোৰহাটৰ পৰা সিহঁতি ভিডিঅ' কনফাৰেন্সৰ যোগেদি মনিটৰিং কৰি ইয়াৰ কাম কাজ চাই বুলি আমি জানিব পাৰিছোঁ। 3জন জিঅ'লজিষ্টে ইমান ডাঙৰ অইল ফিল্ডকেইখন কি ধৰণে চাব, সেইটো আমাৰ কাৰণে একেবাৰে বোধগম্য হোৱা নাই। সেই গতিকে আমি কৈছোঁ, যিটো জিঅ'লজি ডিপাৰ্টমেণ্ট যোৰহাটলৈ লৈ যোৱা হৈছিলে সেই ডিপাৰ্টমেণ্টটো অনতিপলমে অতি শীঘ্ৰে পুনৰবাৰ ইয়াত পুনৰ আনিব লাগে, এই শিৱসাগৰলৈ আনিব লাগে। সেইটো আমাৰ অন্য এটা মূল দাবী। আৰু এটা কথা কৈ যাব বিচাৰিছোঁ, আমি আগতো কৈ আছোঁ যে ONGC-য়ে যিখন আচলতে মাইনিং এক্ট যিটো মানি চলিব লাগে, মাইনিং ৰেগুলেশ্যন এক্ট যিখন মানি চলিব লাগে 2017 চনৰ, সেই এক্টখন কোনো কাৰণতে তেওঁলোকে মানি নচলে। মানি নচলাৰ কাৰণে কি হৈছে, গোটেই ইনচিডেণ্টবোৰ হৈছে। আজি আমি কৈ আছোঁ যে ক্ষতিপূৰণ পাব লাগে, ক্ষতিপূৰণ পাব লাগে। চৰকাৰে 25,000 টকা ক্ষতিপূৰণ দিছে। কিন্তু আমি যদি এই বিষয়টো যদি সঠিকভাৱে নাযাওঁ, সেই মানুহখিনিও ক্ষতিপূৰণ, যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই মানুহখিনিও ক্ষতিপূৰণ নাপাব। এই গতিকে নাপাব। ONGC-ৰ ব্যাগম যিসকল এডভকেট আছে, যিসকলে আইনী মেৰ পাকৰ কথা বতৰা জানে, তেওঁলোকে সেই গোটেই বিষয়টো পকাই মেলি ন্যূনতম কিবা এটা তেওঁলোকক দি থৈ দিব আৰু এই প্ৰক্ৰিয়াটোৱে হৈ থাকিব। আৰু লগতে মই আৰু এটা কথা কৈ যাব বিচাৰিছোঁ, সেইদিনাখনি বিল আছিফ হেনাই য'ত এস্কেপেটৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছিলে, প্ৰতিবাদ কৰি থাকোঁতে আমি দেখিছোঁ এস্কেপেটৰ বিভিন্ন ধৰণৰ তাত কৰ্মৰত মানুহসকলে আহি কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব, আমি প্ৰাইভেট ছেক্টৰত কাম কৰি আছোঁ, তেওঁলোকৰ 1500 মানুহ আছে বুলি ক'লে। মই তেওঁলোকক মুকলিকৈ সুধিছোঁ, আপোনালোকৰ 1500 মানুহ আছে, কিন্তু শিৱসাগৰ, যোৰহাট এই গোটেই অঞ্চলটোত লাখ লাখ মানুহ আছে, যি অইল ফিল্ডৰ ওচৰে পাজৰে তেওঁলোকৰ ঘৰ, তেওঁলোকৰ পশুপালন কৃষি সকলো তাৰ লগত জড়িত। যদি এনেদৰে যদি দুৰ্যোগ প্ৰত্যেকবাৰে হৈ থাকে, আমি সেই 1500 মানুহৰ কথা ভাবিম নে আমি গোটেই লাখ লাখ মানুহৰ কথা ভাবিম?
সেইটো তেওঁলোকলৈ আমাৰ প্ৰশ্ন। আৰু ONGCয়ে যিসমূহ ৰিগ প্ৰাইভেট ছেক্টৰত দিছে সেই নিবিদাসমূহ পুনৰবাৰ লৈ ল'ব লাগে। ONGCয়ে নিজে অপাৰেশ্যন কৰিব লাগে, প্ৰাইভেট ছেক্টৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। আৰু লগতে আমি কৈছোঁ যিসকল টেকনিকেল মানুহ যিসকল বহি আছে, যিসকল মানুহক লৈ কাম কৰিব পৰা যায়, সেইসকলক লৈ আমাৰ যিটো PPP বুলি কয়, প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপত মই অসম চৰকাৰলৈ আহ্বান জনাওঁ যে আপোনালোকৰ ইণ্ডাষ্ট্ৰী ইমান ব্যাপক এটা বিভাগ আছে, আপোনালোকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই গোটেই ৰিগসমূহ ONGCৰ ৰিগসমূহ আচলতে চলোৱাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আগন্তুক দিনত আহোম সেনাৰ তৰফৰ পৰা এই বিষয়টো লৈ আমি মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হ'ম, মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম। আনহাতে 147A ৰিগ পৰিচালনা কৰা SK পেট্ৰই দুৰ্দশাগ্ৰস্ত ৰাইজৰ ওচৰত হাজিৰ হোৱাৰ সলনি পলায়নবাদী মনোভাৱ গ্ৰহণ কৰাক লৈ তীব্ৰ সমালোচনা কৰে সংবাদমেলৰ জৰিয়তে। SK পেট্ৰৰ বিৰুদ্ধে অনুসন্ধান কৰি বিহিত ব্যৱস্থা ল'বলৈ 3 দিনৰ সময়সীমা বান্ধি দিছিল যদিও এতিয়াও কোনো তদন্ত অথবা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এক ধাৰাবাহিক আন্দোলনৰ ভাবুকি দিছে যৌথ সংগ্ৰামী মঞ্চই। শিৱসাগৰ জিলাৰ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উমৈহতীয়া যিখন মঞ্চ যৌথ সংগ্ৰামী মঞ্চই অহা কাইলৈৰ পৰা অবিৰতভাৱে SK পেট্ৰ আৰু শ্ৰীকৃষ্ণ আগৰৱালা আৰু ONGCৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই লৈ যাম। ইয়াৰ উপৰি ONGCৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াক লৈ বিৰোধ প্ৰকাশ কৰি যৌথ সংগ্ৰামী মঞ্চই আগন্তুক দিনত এই ব্যক্তিগতকৰণ বন্ধ নকৰিলে ONGCৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।